এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 23 জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীয়ে 30 জুনৰ পূৰ্বে কৰিব লাগিব এই জৰুৰী কাম। এই কাম নকৰিলে বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। কি কাম কৰিব লাগিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া। আন্দোলন নকৰে বাবেই সংখ্যালঘুৱে পাইছে চাকৰি। সংখ্যালঘুক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। অৰুণোদয় ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক চৰকাৰৰ। বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীয়ে। 30 জুনৰ ভিতৰত বেংক একাউণ্ট আধাৰ সংযোগ সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত যোগাযোগ কৰাৰ সুবিধা পাব। অৰুণোদয়ৰ ধন নিৰৱচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময় প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া। আন্দোলন নকৰে বাবেই সংখ্যালঘুৱে পাইছে চাকৰি। অসমত একেবাৰে আন্দোলন নকৰা জাতি হৈছে সংখ্যালঘু। আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালী হৈছে ডক্টৰ, ইঞ্জিনিয়াৰ। আন্দোলনমুখী মানসিকতাৰ কাৰণেই অসমৰ যুৱক যুৱতীৰ শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে। অসমত একেবাৰে আন্দোলন নকৰা সম্প্ৰদায়টো হৈছে সংখ্যালঘু সম্প্ৰদায়। অসমৰ 1500 মেডিকেল চিটৰ ভিতৰত 400 মেডিকেল চিট সংখ্যালঘু লোকে পায়। যিসকলে আন্দোলন নকৰে তেওঁলোকে বছৰি মেডিকেলত 350 চিট লাভ কৰে। অসমীয়াই আন্দোলন কৰোঁতে বাকীসকলো অন্য লোকে লৈ গৈছে। নামনি আৰু মধ্য অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে মেডিকেলৰ প্ৰায় 400 চিট লৈ গৈছে। বিগত 10 বছৰে অসমীয়াই কেৱল আলোচনা চুক্তিহে কৰিলে। মেডিকেল ইঞ্জিনিয়াৰত অসমীয়া ল'ৰা ছোৱালীৰ সংখ্যা কম। এনেকৈ হ'লে অসমীয়া জাতিৰ বৰপিৰা অন্য জাতিয়ে লৈ যাব। অসমৰ আন্দোলন সংস্কৃতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।